নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাম বিস্কুট। এয়া বিস্কুট মই আপোনালোকক ঘৰত থকা সামগ্ৰীৰে বনাব পাৰিব। আপোনালোকৰ সন্তানে খাই খুবেই ভাল পাব। দোকানৰ বিস্কুটতকৈও বেছি ভাল পাব। আপোনালোকে বনালে গম পাব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। আটাৰ বিস্কুটকেইটা বনাবলৈ মই প্ৰথমতে এয়া বাতিটোৰে দুবাতি আটা ল'ম। এয়া মই দুবাতি আটা দি দিলোঁ। আধা বাতি চুজি দি দিছোঁ। চুজি দিলে বিস্কুটকেইটা মচমচীয়া হ'ব। একেটা মই বাতিৰে দি আছোঁ। জোখটো আপোনালোকে ভালদৰে জানিবৰ কাৰণে মই ভৰ্তি কৰি দিয়া নাই, পিচি থৈ দিয়া চেনি দি দিছোঁ। মিঠাটো আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। সামান্য পৰিমাণৰ নিমখ দি দিছোঁ। আধা চামুচ ইলাইচি গুড়ি দি দিছোঁ ফ্লেভাৰৰ কাৰণে। আপোনালোকৰ ল'ৰা ছোৱালী যদি ভেনিলা এচেঞ্চ ভাল পায় আপোনালোকে সেয়াও দিব পাৰে। এবাতি নাৰিকলৰ গুড়ি দি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে গোটেইখিনি সানি ল'ম। বিস্কুটটো খাবলৈ খুবেই ভাল হয়, আপোনালোকে এইদৰে বনাবচোন। এইখিনি মই ভালদৰে সানি ল'লোঁ গোটেইখিনি। এতিয়া মই ইয়াতে দি দিম ঘি। আপোনালোকে ৰিফাইন ইচ্ছা কৰিলে ঘি নাথাকিলে ৰিফাইনো দিব পাৰে, কিন্তু ঘি দিলে বিস্কুটটো খাবলৈ খুবেই ভাল হয়। এয়া মই 5 চামুচ ঘি লৈছোঁ। ঘিখিনি ভালদৰে ইয়াতে সানি ল'ব লাগিব। এয়া মই ঘিখিনি ভালদৰে আটা আৰু চুজিৰ লগত সানি ল'লোঁ। এইদৰে লাডুৰ দৰে হৈ যাব। তেতিয়া আপোনালোকে জানিব এইখিনি বিস্কুট বনাবলৈ হৈ গৈছে। এতিয়া মই ইয়াতে এয়া গাখীৰ লৈছোঁ, হাতেৰে চুব পৰা গৰম লৈছোঁ। মই ঘিৰ বাতিটোতে লৈছিলোঁ। এতিয়া মই ইয়াতে কম কমকৈ দি মিলাই যাম। এইখিনি এইদৰে মই মিলাই যাম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। মই আকৌ আপোনালোকক আগতেও বিস্কুটৰ ৰেচিপি দি দিছোঁ, আপোনালোকে চাবচোন। বেছি মাৰিব নালাগে। এইদৰে মই গোটেইখিনি ভালদৰে মিলাই ল'লোঁ। এয়া দেখিছেনে? এইদৰে মিলাই ল'ব লাগে। এইখিনি মই এতিয়া ঢাকনিৰে ঢাকি 10 মিনিট সময়ৰ কাৰণে থৈ দিম। এইদৰে 10 মিনিটৰ কাৰণে থৈ দিলোঁ। এয়া মোৰ 10 মিনিট সময় হ'ল। এতিয়া মই এইখিনি এনেকৈ মাৰি থাকিব নালাগে। এইখিনি বিস্কুট বনাবলৈ ৰেডি হৈ গ'ল। এতিয়া মই ইয়াৰে এটা এইদৰে লাডু লৈ ল'লোঁ। সহজকৈ মই আপোনালোকক দেখাই আছোঁ। এইটো মই বেলি লওঁ। বিস্কুট বেছি পাতল কৰিব নালাগে। মই এইটো বেলি ল'লোঁ। এতিয়া মই ছাইডৰখিনি এইদৰে কাটি সমান কৰি ল'ম। প্ৰতিটো ষ্টেপ আপোনালোকক মই ভালদৰে দেখাই দিছোঁ। এইদৰে বনাব পাৰিব। বনাই আপোনালোকে বহুদিনলৈ থৈ খাব পাৰিব।
এয়া দেখিছেনে মই ছাইডকেইটা এইদৰে কাটি ল'লোঁ। এইদৰে মাজেৰে ডাঙৰ সৰু আপোনালোকে যিমান কৰে ডাঙৰ, এইটো দেখিছেনে মই ইমানটো জোখৰ ডাঠ কৰিছোঁ। এতিয়া মই সহজকৈ ছুৰীখনেৰে এইদৰে অলপ অলপ হেঁচি দি যাম। বেছি নিদিব, অলপ। এইদৰে মই গোটেইকেইটা ৰেডি কৰি ল'ম। মই আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ। এইদৰে মই এই 4টা ৰেডি কৰি ল'লোঁ। এয়া মই গেছত কেৰাহী এখন উঠাই দিছোঁ। ইয়াতে মই ৰিফাইন দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ঘিও ব্যৱহাৰ কৰিব পাৰিব। তেলখিনি হাতেৰে চুব পৰা গৰম কৰি ল'ব, বেছিও গৰম নকৰিব। এইদৰে মই বিস্কুট কেইটা দি যাম। বহুত বেছি তেলটো গৰম হ'লে বাহিৰটো সোনকালে ৰঙা পৰি যাব। মিডিয়াম ফ্লেমত থৈ দিছিলোঁ মই, এতিয়া ল' ফ্লেমত গেছটো থৈ বিস্কুট কেইটা 3 মিনিট সময় এইদৰে তেলত সিজিবলৈ দি দিম। এয়া মোৰ 4 মিনিট সময় হ'ল। এয়া দেখিছেনে ছাইডবোৰ ৰংচুৱা হৈ আহিছে। এতিয়া মই ওলটাই দি দিম। এতিয়া 3 মিনিট সময় এইদৰে থৈ দিম। এয়া মোৰ বিস্কুট প্ৰথমৰ এই 4টা ৰেডি হৈ গ'ল। এতিয়া মই নমাই দিম। আপোনালোকে এইদৰে ট্ৰাই কৰিব। ল'ৰা ছোৱালীয়ে খাই খুবেই ভাল পাব। এতিয়া মই ছেকেণ্ড বাৰৰ কেইটা দি দিছোঁ। চেম প্ৰচেছতে ভাজি লওঁ। এয়া মোৰ ছেকেণ্ড বেষ্ট বিস্কুটৰ ৰেডি হৈ গ'ল। এয়া মোৰ বিস্কুট ৰেডি হৈ গ'ল। আপোনালোকে বনাই ল'ৰা ছোৱালীক দিব। দোকানৰ বিস্কুটতকৈও বহুত বেছি ভাল পাব। আপোনালোকে বনালে নিশ্চয় গম পাব। এয়া অলপ গৰম হৈয়ে আছে। ঠাণ্ডা হ'লে এয়া মই এটা আপোনালোকক দেখাই দিছোঁ। খুব ভাল হৈছে। আপোনালোকে বনাবচোন। এইদৰে বনাই ল'ৰা ছোৱালীক দিব। ল'ৰা ছোৱালীয়েও বহুত বেছি ভাল পাব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।